নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু SLRCৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ যিটো অফিচিয়েল চিলেবাছ সেইটো ৰিলিজ কৰিছে। তো যোৱা 2-3 দিন আগতে CM ছাৰে ঘোষণা কৰিছিল যে অফিচিয়েল চিলেবাছটো ৰিলিজ কৰিব। আৰু আজি আপোনালোকৰ ADRE SLRC যিটো ৰিক্ৰুইটমেণ্ট বৰ্ড হয় তেওঁলোকে ঘোষণা কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছ। তো গ্ৰেড 3 অধীনত আছিলে আপোনালোকৰ 7600 পোষ্ট আছিলে। আৰু গ্ৰেড 3 অধীনৰ যিখিনি ভেকেঞ্চি আছিলে তাৰে এক্সাম ডেটটো ঘোষণা কৰিছিলে 15, 22 আৰু 29 ছেপ্টেম্বৰ। টোটেল 7600 পোষ্ট আছিলে। আৰু তাত আমি দেখিবলৈ পাওঁ ডিগ্ৰী আছিলে আৰু লগতে ডিগ্ৰী আৰু কম্পিউটাৰ আছিলে। 2 নম্বৰতে আছিলে হায়াৰ ছেকেণ্ডেৰী পাছৰ পোষ্ট আৰু 3 নম্বৰতে আছিলে ড্ৰাইভাৰ লেভেলৰ পোষ্টখিনি। ড্ৰাইভাৰ লেভেলৰ মেট্ৰিক পাছৰ পোষ্ট আছিলে, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী আৰু লগতে ডিগ্ৰী আৰু কম্পিউটাৰ। তো এটা যিটো অফিচিয়েল চিলেবাছ আহিছে সেইটো আপোনালোকক দেখাই দিম আৰু তাতে কি কি লিখা আছে সকলোখিনি দেখাই দিয়া হ'ব। এইটো হৈছে অফিচিয়েল নটিচ তথা চিলেবাছ। মই লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে আহিব পাৰিব। প্ৰথম এইটো দেখাইছোঁ গ্ৰেড 3 আৰু ইয়াৰ পিছত আপোনালোকে চাব তেতিয়া গ্ৰেড 4টো পাব। এইটো হৈছে গ্ৰেড 3। প্ৰথম আহিছে ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছিলে সেই পোষ্টখিনিৰ এইটো ডিটেইলছ। ক্লাছ 3 পোষ্ট ডিগ্ৰী। ইয়াতে চাব ছাবজেক্ট 6টা আছে। ছাবজেক্টখিনি চেঞ্জিং কৰা নাই, ছাবজেক্ট আগৰ যিখিনি আছিল সেইখিনি আছে, কিন্তু মাৰ্কছটো অলপ আপোনালোকে বেলেগ পাব। তো যিখিনি ডিগ্ৰী লেভেলত এপ্লাই কৰিছিলে লগতে ডিগ্ৰী উইথ কম্পিউটাৰ লেভেলত এপ্লাই কৰিছিলে তেওঁলোকৰ 6টা ছাবজেক্টত আহিব এক্সামখিনি। প্ৰথমটো হৈছে ছ'চিয়েল ষ্টাডিত 30 মাৰ্কছ দিছে আৰু প্ৰত্যেকটো কুৱেশ্যনৰ বিনিময়ত 1 মাৰ্কছকৈ আহিব। জেনেৰেল নলেজৰ দিছে 35 কুৱেশ্যন আহিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 মাৰ্ক আহিব। জেনেৰেল মেথছৰ আহিব 30, জেনেৰেল ইংলিছ 10 আৰু ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ 25 মাৰ্ক। আৰু ইয়াতে চাব যিটো 25 মাৰ্ক দিছে এইটোৰ কুৱেশ্যনটো থাকিব 2 মাৰ্কছকৈ থাকিব। অৰ্থাৎ আপোনালোকে ইয়াতে 50 মাৰ্কছ সোমাব, বাকীখিনি 1 মাৰ্ককৈ থাকিব, কিন্তু এইটো আপোনালোকৰ 2 মাৰ্কছ থাকিব প্ৰত্যেকটো কুৱেশ্যনত। আৰু এবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাতে নেগেটিভ মাৰ্ক আছে। নেগেটিভ মাৰ্কটো আপোনালোকক দেখাই দিম। আৰু এবাৰ এটা ভাল দিছে আপোনালোকক 30 মিনিটছ বঢ়াই দিছে। যোৱাবাৰ আছিলে 2 ঘণ্টা আছিলে আৰু এবাৰ সেইটো 1 ঘণ্টা ইয়াত বঢ়াই দিছে আৰু ইটোতো বঢ়াইছে। টাইমটো আপোনালোকে বেছি পাব, 30 মিনিটছকৈ বেছি পাব। এবাৰ এইটো দিছে 3 ঘণ্টা যিটো গ্ৰেড 3 হয়। আৰু ইয়াতে 3 ঘণ্টাত আপোনালোকৰ টোটেল কুৱেশ্যন আছে 150, টোটেল মাৰ্কছ আছে 175, অৰ্থাৎ ইয়াত 2 মাৰ্কছকৈ দি দিলে বাকীখিনি 1 মাৰ্কছকৈ দিয়া আছে। তো গ্ৰেড 3 চাবলৈ গ'লে 6টা ছাবজেক্টত আপোনালোকৰ টপিকৰ ওপৰত আহিব এক্সাম। 3 ঘণ্টা হ'ব আৰু টোটেল কুৱেশ্যন থাকিব 150টা, টোটেল মাৰ্কছ থাকিব 175, অৰ্থাৎ 170 মাৰ্কছ থাকিব। তাৰপিছতে আহিলে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ পষ্টটোৰ এক্সাম। ইয়াতে যিসকলে কেণ্ডিডেটে এপ্লাই কৰিছে 5টা ছাবজেক্টত আপোনালোকৰ অৰ্থাৎ টপিকত আহিব জেনেৰেল ষ্টাডি 30, জেনেৰেল নলেজ 30, ৰিজনিং আৰু মেণ্টেল এবিলিটি 20, জেনেৰেল ইংলিছ 35, জেনেৰেল মেথমেটিক্স 35। তো এই দুটা ছাবজেক্টত যথেষ্ট মাৰ্ক সোমাই যাব, 70 সোমাব। আৰু GK ছ'চিয়েল ষ্টাডিত 60। তো এইকেইটাতে ভালেমান মাৰ্কছ সোমাই যাব, মেথছ আৰু ইংলিছ। তো ইয়াতো 3 ঘণ্টা সময় দিছে। টোটেল মাৰ্কছ থাকিব 150 আৰু টোটেল কুৱেশ্যনো থাকিব 150, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰ বিনিময়ত 1 মাৰ্কছকৈ থাকিব। তাৰপিছতে আহিলে মেট্ৰিক পাছৰ যিসকলে ড্ৰাইভাৰ পষ্টত এপ্লাই কৰিছিলে। ড্ৰাইভাৰ পষ্টত 6টা টপিকত দিছে ছাবজেক্ট। ছ'চিয়েল ষ্টাডি 20, জেনেৰেল নলেজ 30, ৰিজনিং মেণ্টেল এবিলিটি 20, ইংলিছ 30, মেথছত আহিব 30 আৰু ৰোড ট্ৰেন্সপৰ্ট 20। এইটো আপোনালোকৰ যিটো ড্ৰাইভিং যিহেতু ৰোড ট্ৰেন্সপৰ্ট এইবিলাকৰ ডিটেইলছৰ ওপৰত আহিব। কুৱেশ্যন প্ৰতিটো 1 মাৰ্কছকৈ আহিব। ইয়াতো 3 ঘণ্টা সময় হ'ব এক্সামটো। টোটেল কুৱেশ্যন থাকিব 150, টোটেল মাৰ্কছ থাকিব 150। তাৰপিছতে ইয়াতে 1 নম্বৰতে এইটো আপডেট দিছে, এইটো সকলোৱে সুধি থাকে। অৰ্থাৎ আমি এতিয়া গম পালোঁ যে নিশ্চিত দ্য কুৱেশ্যন পেপাৰ ইন এইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যন MCQs অনলি ফৰ দ্য এভৰি কুৱেশ্যন। তো এতিয়া আমি গম পালোঁ যে কোনো ধৰণৰ লিখিব মেলিব নালাগে, যিহেতু আমি গোল দিওঁ। গোল 4টা থাকে। প্ৰত্যেকটো কুৱেশ্যন আমি নিমত আমাৰ যিটো আনচাৰ হয় তাতে গোল মাৰ্ক দিলে হ'ব। কোনো ধৰণৰ ইয়াতে বেলেগ টাইপ নাহে। অৰ্থাৎ আমি যে আগৰবাৰ যেনেদৰে এক্সাম দিছিলোঁ তেনেধৰণে ইয়াতে দিব লাগিব। যিটো প্ৰথম এক্সাম হ'ব ৰিটন টেষ্ট, তাৰপিছতে ভাইভা হ'ব। তাৰ 2 নম্বৰটো কথা ইয়াতে উল্লেখ কৰা আছে ডিফাৰেণ্ট ছাবজেক্ট অফ টপিক। এইটো ইয়াতে উল্লেখ কৰা আছে 150 থাকিব আপোনালোকৰ মাৰ্কছটো।
তাৰপিছত ইয়াতে দিছে 3 নম্বৰতে দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ। যদি আপোনালোকে ৰং আনচাৰ দিয়ে তেতিয়াহ'লে নিগেটিভ মাৰ্ক আছে। নিগেটিভ মাৰ্কটো চাব আপোনালোকৰ 4 ভাগৰ এভাগ দিছে, অৰ্থাৎ আপোনালোকে যদি এটা শুদ্ধৰ কুৱেশ্যনৰ বিনিময়ত 1 মাৰ্কছ পায় তাৰে 4 ভাগৰ এভাগ যাব। অৰ্থাৎ আপোনালোকে এটা যদি কুৱেশ্যনক কৰে আনচাৰ, তাত যদি x মাৰ্ক পায় আৰু যদি 4টা ভুল কৰে তেতিয়াহ'লে গোটেই 1 মাৰ্কটো গুচি যাব। আৰু যদি আপোনালোকে এটা কুৱেশ্যন ভুল কৰে তেতিয়াহ'লে 0.25 মাৰ্কছ যাব। দুটা ভুল কৰিলে আপোনালোকৰ 0.50 যাব। 4টা যদি ভুল কৰি দিয়ে তেতিয়াহ'লে 1 মাৰ্ক পূৰা গুচি যাব। গতিকে আপোনালোকৰ খুব সাৱধানে কৰিব লাগিব, যদি আন্দাজত দি দিয়ে তেতিয়াহ'লে মাৰ্কছটো গুচি যোৱাৰ চান্স থাকে। তাৰপিছত ইয়াতে উল্লেখ কৰা আছে 2 মাৰ্কছ উইল বি 0.50, অৰ্থাৎ আপোনালোকৰ ইয়াতে গ্ৰেড 3ৰ যিটো আছিলে আপোনালোকৰ ওপৰত 2 মাৰ্কছকৈ দিছে, এইটোৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভুল হ'লে 0.50 কটা যাব, বাকীখিনি 0.25কৈ কটা যাব বুলি ইয়াতে উল্লেখ কৰিছে। চিলেকশ্যন মোৰ দেন ওৱান অপশ্যন কুৱেশ্যন তো ইয়াতে উল্লেখ কৰা আছে, যিহেতু ইয়াতে গোল গোলকৈ 4টা থাকে, যদি আপোনালোকে দুটা ঘৰত গোল দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ শুদ্ধ হ'লেও সেই কুৱেশ্যনটোৰ মাৰ্কছটো পালেও আপোনালোকৰ গুচি যাব। 4টা গোল গোল থকাৰ ভিতৰত যিকোনো এটা ঠাই আপোনালোকে দিব। কুৱেশ্যন পেপাৰটো লেংগুৱেজ চাব, আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী 5টা লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন পেপাৰখন থাকিব। তাৰপিছত ইয়াতে এটা কুৱেশ্যন মাৰ্ক দি থৈ গ'ল, কি কৈছে ইয়াতে ডেট এণ্ড টাইম অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাই ইন এ ডিউ কোৰ্চ অফ টাইম। ইয়াতে আপোনালোকে চাব ডিউ কোৰ্চ অফ টাইম, ইয়াতে এক্সামিনেশ্যনৰ কোনো ধৰণৰ ডেট দিয়া নাই বা টাইম দিয়া নাই, এইটো অতি সোনকালে তেওঁলোকে নটিফাই কৰিব বুলি কৈছে। কিন্তু ইতিমধ্যে জনালে CM ছাৰে যে গ্ৰেড 3 পষ্টখিনি 15 পৰা 29 ছেপ্টেম্বৰৰ ভিতৰতে হ'ব। তো এইটো আছিলে গ্ৰেড 3ৰ অফিচিয়েল চিলেবাছ হয়। তো ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকক গ্ৰেড 4টো দিয়া হ'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। ফ্ৰেণ্ডসকলৰ মাজত পষ্টটো শ্বেয়াৰ কৰিব। যিকোনো ধৰণৰ আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ইমানেই, ধন্যবাদ।